বিটিআৰৰ প্ৰাক্তন MCLA মাখন স্বৰ্গীয়াৰীৰ নেতৃত্বত ৩০০০ৰো অধিক লোকৰ UPPLত যোগদান। UPPL দলৰ এখন যোগদান সভাত আজি দিনৰ ১২ বজাত বিনোদ মোছাহাৰীৰ পৰিচালনাত বেলগুৰি পথাৰত অনুষ্ঠিত হয়। সভাত প্ৰাক্তন BTCৰ ডেপুটি চিফ খাম্ফা বৰগিয়াৰী, অসম চৰকাৰৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰাক্তন MCLA আফজাল হক সৰকাৰ সহ UPPL দলৰ ভালেসংখ্যক নেতাই উপস্থিত থাকি পূৰ্বৰ BTC চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক খুৰধাৰ সমালোচনা কৰাৰ লগতে BTRত BPF দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি দাবী কৰে। ইয়াৰ উপৰিও UPPL দলৰ নীতি আদৰ্শ আৰু ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰি তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত ২০ নং মথনগুৰি সমষ্টিৰ প্ৰাক্তন MCLA মাখন স্বৰ্গীয়াৰীৰ নেতৃত্বত ৩০০০ৰো অধিক বিভিন্ন দলৰ নেতাকৰ্মী UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰ পূৰ্বে বড়ো সম্প্ৰদায়ৰ জাকৈ নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক মনোৰঞ্জন দিয়ে। মথনগুৰি সমষ্টিৰ প্ৰায় ৫০০০ৰো অধিক লোক সভাখনত উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চাৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। মানে জল প্ৰমাণ হৈ গৈছে। হাগ্ৰামা মহিলাই ডাঙৰে কৈছিলে যে খাম্ফা বৰগয়াৰীক ডিপুটেশ্যনত পঠোৱা বুলি, কি ক'ব? ৰাস্তা নাই কোৱা, তেখেতৰ ৰাস্তা নাই, তেনেকুৱা আবুল তাবুল বকি পেলাই টাইম পাছ কৰাৰ কাৰণে তেখেতে বকি আছে। একো ৰাস্তা নাই, বিকল্প নাই। থেংক ইউ। UPPL দলত যোগদান কৰা কাৰণ উদ্দেশ্য আজি আমি আপোনালোকে সকলোৱে জানে, সমষ্টিবাসী ৰাইজে জানে, মই নিৰ্দলীয় হিচাপে এই সমষ্টিক দুটা টাৰ্ম মই প্ৰতিনিধিত্ব কৰিছোঁ। ৰাইজে মোৰ লগত বহুত কৰ্মী ৰাইজসকল, মোৰ শুভাকাংক্ষীসকল আজিলৈও বহু অঞ্চলত এনেকুৱা তাৎসল্য কেতিয়াবা কৰা হয় যে মাখনৰ মানুহ এই এনেকুৱা বহুত বদনাম, তাৰমানে কিবা এটা তাৎসল্য কৰা হেন অলপ অনুভৱ হয়, কাৰণ আমি ইণ্ডিপেণ্ডেণ্ট। যেতিয়া আমি প্ৰতিনিধি মোক বনাইছিলে ৰাইজে, মই প্ৰতিনিধি হোৱা স্বত্তেও সকলোৱে এটা সমষ্টি অইন দলৰ মানুহসকলে কয় যে মাখনৰ মানুহ। গতিকে এতিয়া আমি উপলব্ধি কৰিছোঁ, ভাবিছোঁ যে সঁচাকৈ দলত অন্তৰ্ভুক্ত হৈ কাম কৰিলে ৰাইজে হয়তো ভাল পায়, নহ'লে এনেকুৱা কথাবোৰ কিয় কয়, এইটো ভাবি মই এটা সিদ্ধান্ত লৈছোঁ যে এনেকুৱা যে আমাৰ মনৰ লগত মিলা ৰাজনৈতিক দল আমি যোগদান কৰি কাম কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। আমাৰ কৰ্মীৰ মাজত আলাপ আলোচনা কৰি এতিয়া আমাৰ উদ্দেশ্য এইটোৱে যে UPPL দলৰ লক্ষ্য উদ্দেশ্য এখেতসকলৰ কাম কাজ, এখেতসকলৰ যিটো প্ৰতিশ্ৰুতি অনুযায়ী ৰাইজৰ লগত যিখিনি সম্পৰ্ক ৰাখি যিখিনি আন্তঃগাঁথনি তৈয়াৰ কৰি আজি আমাৰ BTR অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লে ইয়াত সকলো ৰাইজে আকৃষ্ট হৈছে, সকলো ৰাইজে ভাল পাইছে। আৰু ইয়াৰ পৰাই আৰু আমাৰ BTR অঞ্চলৰ এই UPPL দলৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰাৰ কাৰণে সকলো ৰাইজে আজি সকলোৱে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিসকলে আজি সকলোৱে একমুখে কৈছে যে হয়, এই উন্নয়ন বা আমাৰ শান্তি পৰিৱেশটো যদি বজাই ৰাখিব লাগে BTR অঞ্চলৰ উন্নয়নৰ খাতিৰত, তেতিয়াহ'লে একমাত্ৰ UPPL দল। আমি ৰাজনৈতিক দল যিটো নেশ্যনেল দলৰ কথা মই ক'ব নাযাওঁ, কাৰণ নেশ্যনেল দলটো বিশাল এটা দল, এখেতসকলৰ এজেণ্ডা বেলেগ। কিন্তু আমাৰ BTR অঞ্চলৰ যিটো ৰিজনেল দল, এইটো যদি আপোনালোকে যদি কৰে গুণে, তেতিয়াহ'লে দুটা দলহে দেখিবলৈ পাব, BPF আৰু UPPL। তেতিয়াহ'লে আমি যদি BTR অঞ্চলৰ কাম কৰিব লাগে, উন্নয়নৰ হকে ৰাইজৰ হকে যদি কাম কৰিব লাগে, তেতিয়াহ'লে এই দুটা দলে আছে। গতিকে এই দুটা দলৰ ভিতৰত কোনটো ভাল দল এইটো আমি বাছি ল'ব লাগিব। এতিয়া আমি দেখিবলৈ পাইছোঁ আগন্তুক যিখিনি বিগত দিনবোৰত যেনেকুৱা আমাৰ মাজত যিটো মনোমালিন্য হয়, উন্নয়ন কাম হৈছে নোহোৱা নহয়, উন্নয়ন কাম কৰা স্বত্তেও, উন্নয়নৰ মুখ দেখা স্বত্তেও ৰাইজৰ মাজত এটা ভয় ভাৱ কিবা এটা আছিল মনত, মই উপলব্ধি কৰিব পাৰিছোঁ। এই সময়তে মই প্ৰতিনিধি হোৱা স্বত্তেও কেনেকুৱা অলপ গুণ্ডাগিৰি কিবা এইটো আপোনালোকে দেখিবলৈ পাইছে। এখেতসকলে কোৱা আছিল যে হাতী মৰিলেও লাখ টকা,
বাচি থাকিলেও লাখ টকা গতিকে মাখন স্বৰ্গীয়াৰী যিটো কি হৈছে আমি আছোঁ এই গতিকে এইটো অগণতান্ত্ৰিক এটা ৰাজ অগণতান্ত্ৰিক এটা পদ্ধতি এইটো এই দিনৰে পৰা আহি আছিলে চলি আছিলে এই পদ্ধতিবিলাক এই গণতান্ত্ৰিক শাসনৰ যিটো ব্যৱস্থাৰ যিটো আমাৰ বীজ ৰোপণ কৰাৰ কাৰণে যিটো সৃষ্টি ভেটি গঢ়িছিলে যোৱা দিনৰ শাসকসকলে আমাৰ BTR অঞ্চলত এইটো আজি আমাৰ UPPL দলে এইটো সকলোকে শেষ কৰি আজি পুনৰ উন্নয়নৰ বীজ আজি মানুহৰ মাজত ভাতৃত্বৰ বীজ এইটো ৰোপণ কৰিবলৈ সক্ষম হৈছে 70 জন মোৰ আছিল কিন্তু মই এইটো ক'ব লাগিব যে আমাৰ এইকেইটা 6000 এইটো আহিব পৰা নাই সকলোৱে আহিব পৰা নাই পৰৱৰ্তী সময়ত এইটো হ'ব গতিকে এইটো মই জয়ন হোৱা মানে এখেতে ক'লে হোৱা আজি চাওক আপোনালোকে সকলোৱে আহিছে এইকেইটা মই কিন্তু চবকো উল্লেখ কৰা নাই ইয়াৰ কাৰণে মই এই বুজাই ক'ব লগা হৈছে মইতো ভাষণ দিয়া নাই তাত মই ৰাইজক কৈছোঁ যে আমাৰ কৰ্মীসকলক কৈছোঁ আপোনালোকে বেয়া পাব নালাগে কাৰণ সকলোকে উল্লেখ কৰাটো ঠিক নহয় মানে সম্ভৱ নহয়